প্ৰথম বেহৰবাৰীত জইন কৰা পাই মই তেখেতক পালোঁ আৰু বয়সত বহুত বেছি ডাঙৰ যিটো একদম লগৰ নিচিনাকৈ থাকোঁ আমি। ক'বলৈ গ'লে আমাৰ গোটেই টিমৰ চবতছে আটাইতকৈ মানে মৰমৰ আছিলে। তেওঁ মানে ইমান সহজ সৰল, নিজৰ লগতে বিজি হৈ থাকে সদায়। আৰু মানে মোৰ বিশ্বাস এইকাৰণেই হোৱা নাই, দুদিনমানৰ আগত এটা প্ৰগ্ৰেমৰ কাৰণে তেখেতৰ লগত মই কথা পাতিছিলোঁ। মানে তেখেতক মই ফোন কৰিছোঁ যে বস্তুটা এনেকৈ এনেকৈ প্ৰগ্ৰেম আছে, আমি যাব লাগে। তেখেতে মানে মোৰ লগত পাতিছে প্ৰগ্ৰেম কৰিব যাম বুলি, বাট ঘপককৈ দুদিন পিছত তেখেত যে নাইকিয়া হৈ যাব মই কেতিয়াও ভবা নাছিলোঁ। তেখেতে কৈছিল মোৰ তাতো অসুস্থ, তথাপিও মই কৰিম দে প্ৰগ্ৰেম, তেখেতে মই তেনেকৈ কৈছিল। কিন্তু মোৰ বিশ্বাস হোৱা নাই। বৰ দুখ লাগিছে আৰু বসুধাৰ এই মুহূৰ্তত নাই, সেই কথাটো আমি ভাবিবই পৰা নাই। আৰু সেইটো অসমৰ সাংস্কৃতিক জগতখনৰ বাবে বৰ দুখৰ কথা। আৰু আমাৰ বেহৰবাৰীৰ বাবে কি মানে অভাৱ এটা আৰু কি ক'ম আৰু এতিয়া আমি সকলো আছোঁ, মানে ভাবিব পৰা নাছিলোঁ তেনেকুৱা হ'ব। আমাৰ গোটেইখিনি আছে, আমি সঁচাই বৰ মৰ্মাহত দুখ পাইছোঁ আৰু ভবা নাছিলোঁ যে বসুধা ইমান সোনকালে আমাক এৰি পেলাই গুচি যাব। আৰু বেহৰবাৰী আউটপোষ্টৰ গোটেই পৰিয়ালটো প্ৰথমজন এজন সদস্য যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। তো বসুধা আপোনাৰ চিৰশান্তি লাভ কৰক, সেইটোৱে কামনা কৰিছোঁ। আৰু সদায় বসুধাৰ অভাৱটো অনুভৱ কৰি থাকিম। আমাৰ গোটেই বেহৰবাৰী আমাৰ যিটো আছে ইয়াতে খুব দুখ পাইছোঁ। আৰু সেইটো অভাৱ কোনোদিন বেহৰবাৰীৰ কাৰণে পূৰণ নহ'ব, অসমৰ সাংস্কৃতিক জগতৰ কাৰণে পূৰণ নহ'ব আৰু ক'ব নোৱাৰোঁ। তেখেতো দীৰ্ঘদিন ধৰি অকণমান অসুস্থতাত ভুগি আছিলে। তেখেতৰ অকণমান লিভাৰৰ অকণমান প্ৰব্লেম আছিলে, তেওঁৰ চুগাৰ আছিলে বা তথাপিতো তেওঁ ৰিকভাৰী কৰিছিলে। কিন্তু হঠাৎ মানে কি হৈ গ'ল একো নজনাকৈ কিন্তু গম নাপালোঁ। আৰু কিমান সময়ত ঢুকালে? 9:47 মানত বুলি কৈছে আমাৰ কথাতে ঢুকাইছে। আৰু সঁচাকৈ আমি খুবেই দুখিত, খুবেই মৰ্মাহত, কি ক'ম আৰু। তিনি সময়ত বৰ বিশেষ একো ক'বলগীয়া নাথাকে। তেওঁক বহুত কম দিনৰ কাৰণে পাইছিলোঁ, যদিও বহুত এজন ভাল মানুহ আছিলে আৰু খুব নিজৰ ভিতৰতে থাকে, নিজৰ কামখিনি সময়ত কৰে। তেওঁ সেইখিনি বস্তুৱে মোৰ সদায় মনত থাকিব আৰু তেওঁৰ শান্তিটো যাতে, তেওঁৰ আত্মাটো যাতে শান্তি পায়, সেইখিনি মই কামনা কৰিব বিচাৰিছোঁ। প্ৰথম বেহৰবাৰীত জইন কৰা পাই মই তেখেতক পালোঁ আৰু বয়সত বহুত বেছি ডাঙৰ যিটো একদম লগৰ নিচিনাকৈ থাকোঁ আমি। ক'বলৈ গ'লে আমাৰ গোটেই টিমৰ চবতছে আটাইতকৈ মানে মৰমৰ আছিলে। তেওঁ মানে ইমান সহজ সৰল, নিজৰ লগতে বিজি হৈ থাকে সদায়। আৰু মানে মোৰ বিশ্বাস এইকাৰণেই হোৱা নাই, দুদিনমানৰ আগত এটা প্ৰগ্ৰেমৰ কাৰণে তেখেতৰ লগত মই কথা পাতিছিলোঁ। মানে তেখেতক মই ফোন কৰিছোঁ যে বস্তুটা এনেকৈ এনেকৈ প্ৰগ্ৰেম আছে, আমি যাব লাগে। তেখেতে মানে মোৰ লগত পাতিছে প্ৰগ্ৰেম কৰিব যাম বুলি, বাট ঘপককৈ দুদিন পিছত তেখেত যে নাইকিয়া হৈ যাব মই কেতিয়াও ভবা নাছিলোঁ। তেখেতে কৈছিল মোৰ তাতো অসুস্থ, তথাপিও মই কৰিম দে প্ৰগ্ৰেম, তেখেতে মই তেনেকৈ কৈছিল। কিন্তু মোৰ বিশ্বাস হোৱা নাই।